মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ হ'ব। ইয়াৰ মাজত অৰুণোদয় 3.0 আমি নতুনকৈ আৰু বহুত হিতাধিকাৰীক লগত লৈ অৰুণোদয় আঁচনিখন সম্প্ৰসাৰণ কৰিব খুজিছোঁ। নমস্কাৰ, পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই। আজি আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয় এইটো। যদি আপোনালোকে চৰকাৰী আঁচনি লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ই শ্ৰম কাৰ্ড আপোনালোকে প্ৰথমতে বনাব লাগিব। এই ই শ্ৰম কাৰ্ড আপোনালোকে কেনেকৈ বনাব আৰু আপোনালোকে কি চৰকাৰী আঁচনি লাভ কৰিব পাৰিব সকলো ডিটেইলছ আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দিম। কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে নতুনকৈ যিসকলে অৰুণোদয় লাভ কৰা নাই তেওঁলোকে নতুনকৈ অৰুণোদয় প্ৰদান কৰিব। এতিয়া এই অৰুণোদয় লাভ কৰিবলৈ আপোনালোকৰ কি ডকুমেণ্টছৰ প্ৰয়োজন, সেইদৰে আপোনাৰ যিটো নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব, এই ৰেচন কাৰ্ড বনাবলৈ আপোনালোকৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সকলো ডিটেইলছ আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দিম। গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল যাতে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিম। এতিয়া প্ৰথমতে চাওক যে আপোনালোকে ই শ্ৰম কাৰ্ড কেনেকৈ বনাব পাৰিব। এতিয়া ই শ্ৰম কাৰ্ড বনাবলৈ সম্পূৰ্ণ ডিটেইলছ সম্পূৰ্ণ প্ৰচেছ মই আগৰ ভিডিঅ'ত দেখুৱাই দিছোঁ। গতিকে আপোনালোকে সেই ভিডিঅ'টো আপোনালোকে মোৰ প্লে লিষ্টত বা ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত মই দি দিম, তাৰ পৰা আপোনালোকে গৈ চাই ল'ব কেনেকৈ বনাব লাগে। তেতিয়া আজি কথা হৈছে কি আপোনালোকে এই ই শ্ৰম কাৰ্ড থকাৰ পিছত আপোনালোকে কি চৰকাৰী আঁচনি আপোনালোকে লাভ কৰিব পাৰিব। প্ৰথম কথা হৈছে কি যাক যিটো অৰুণোদয় আঁচনি আছে, এই অৰুণোদয় আঁচনি বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে নতুনকৈ যিসকল মানুহে অৰুণোদয় লাভ কৰা নাছিলে তেওঁলোকক এই অৰুণোদয় আঁচনি প্ৰদান কৰিব। এতিয়া আপোনালোকে এই অৰুণোদয় আঁচনি লাভ কৰিবলৈ হ'লে প্ৰথম ডকুমেণ্টছ হৈছে আপোনালোকে ৰেচন কাৰ্ড থাকিবই লাগিব। এতিয়া আপোনালোকে যদি ৰেচন কাৰ্ড এতিয়ালৈকে আপোনালোকে ৰেচন কাৰ্ড বনোৱা নাই বা ৰেচন কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকে ৰেচন কাৰ্ড প্ৰথমতে বনাব লাগিব। এতিয়া ৰেচন কাৰ্ডৰ যিটো কাম বৰ্তমান চলি আছে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড বনাব পাৰিব। এতিয়া এইটো ৰেচন কাৰ্ড বনাবলৈ হ'লে আপোনালোকে প্ৰথম হৈছে কি আপোনালোকে ই শ্ৰম কাৰ্ড লাগিব। যদি ই শ্ৰম কাৰ্ডটো যদি আছে তেতিয়াহে আপোনালোকে এই ৰেচন কাৰ্ডটো বনাব পাৰিব। গতিকে আপোনালোকে প্ৰথমতে ই শ্ৰম কাৰ্ডটো বনোৱাৰ পিছত ই শ্ৰম দি আপোনালোকে প্ৰথমতে যিটো ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডটো বনাওক। কাৰণ ৰেচন কাৰ্ডৰ কাম ইতিমধ্যে ষ্টাৰ্ট হৈছে। আপোনালোকৰ যি ৰিটেইলাৰ আছে ৰিটেইলাৰ বা আপোনালোকৰ যিটো খাদ্য অসামৰিক বিভাগ অৰ্থাৎ আপোনালোকৰ যিটো ছাপ্লাই অফিচ আছে এই ছাপ্লাই অফিচত বৰ্তমান সকলো ফৰ্ম জমা লৈ আছে আৰু তাৰ পৰা নতুনকৈ কাৰ্ড বনাই দি আছে। গতিকে আপোনালোকে এইটো এপ্লাই কৰিবলৈ ৰেচন কাৰ্ডৰ এপ্লাই কৰিবৰ কাৰণে আপোনাৰ চি ফৰ্ম আছে, মই চি ফৰ্মটো ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব, কৰি পেলাই আপোনালোকে আবেদন কৰিব, তেতিয়াহে আপোনালোকে ৰেচন কাৰ্ড লাভ কৰিব। যেতিয়া আপোনালোকে এই ৰেচন কাৰ্ডটো লাভ কৰিব তেতিয়াহে আপোনালোকে অৰুণোদয় লাভ কৰিব। এতিয়া চাওক যদি ই শ্ৰম কাৰ্ড আছে তেতিয়াহে আপোনালোকে ৰেচন কাৰ্ড বনাব পাৰিব। সেই ৰেচন কাৰ্ড বনোৱাৰ পিছতহে আপোনালোকে অৰুণোদয় বনাব পাৰিব। গতিকে আপোনালোকৰ মাষ্ট বি প্ৰয়োজন হৈছে ই শ্ৰম কাৰ্ড। তাৰপিছত হৈছে চাওক যদি আপোনালোকে মাতৃ বন্দনা আঁচনিত যদি আবেদন কৰিব বিচাৰে, যিসকল মহিলাই ইতিমধ্যে ল'ৰা ছোৱালী হৈছে তেওঁলোকক চৰকাৰে 6,000কৈ টকা প্ৰদান কৰে। এই 6,000 টকাটো লাভ কৰিবলৈ হ'লেও এই ই শ্ৰম কাৰ্ডটোৰ প্ৰয়োজন। গতিকে আপোনালোকে যদি এতিয়ালৈকে এই ই শ্ৰম কাৰ্ড বনোৱা নাই তেতিয়াহ'লে আপোনালোকে সোনকালে ই শ্ৰম কাৰ্ডটো বনাই লওক। তাৰপিছত চাওক যদি আপোনালোকে জব কাৰ্ড বনাব বিচাৰে, কাৰণ বৰ্তমান সময়ত জব কাৰ্ডটো এটা চৰকাৰী আঁচনি হয়, এই জব কাৰ্ডটো যদি বনাব বিচাৰে তেতিয়াহ'লে আপোনাৰ ই শ্ৰম কাৰ্ডৰ প্ৰয়োজন হ'ব। কাৰণ বৰ্তমান সময়ত যিটো ই শ্ৰম কাৰ্ড আছে এই ই শ্ৰম কাৰ্ডটো জব কাৰ্ডৰ লগত লিংক কৰাই দি আছে। তেতিয়াহে আপোনালোকে প্ৰত্যেক মাহত 1,000 টকাকৈ আপোনালোকৰ যিটো বেংক একাউণ্ট থাকিব সেই একাউণ্টত আপোনালোকে লাভ কৰিব। তাৰপিছত যদি আপোনালোকে পেঞ্চন আঁচনিটো যদি আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ এই ই শ্ৰম কাৰ্ডটো প্ৰয়োজন। গতিকে আপোনালোকৰ মাষ্ট বি সকলোৰে কাৰণে প্ৰয়োজন হৈ গৈছে ই শ্ৰম কাৰ্ড। কাৰণ ই শ্ৰম কাৰ্ড থাকিলে আপোনালোকে এই চৰকাৰী আঁচনিসমূহ আপোনালোকে লাভ কৰিব। ইয়াৰ বাহিৰেও যদি চৰকাৰে আৰু যদি বিভিন্ন আঁচনিসমূহ বৰ্তমান দি আছে সেই সকলো আঁচনিৰ কাৰণে বৰ্তমান এই ই শ্ৰম কাৰ্ডটো প্ৰয়োজন। এতিয়া ই শ্ৰম কাৰ্ডটো চাওক আপোনালোকে বনাব পাৰিব যদি আপোনালোকৰ বাৰ্ষিক আয় 4 লাখতকৈ কম আছে, সেইসকল সকলোৱে মানুহে ই শ্ৰম কাৰ্ড বনাব পাৰে আৰু চৰকাৰী আঁচনি তেওঁলোকে লাভ কৰিব পাৰে। গতিকে আপোনালোকে এই ই শ্ৰম কাৰ্ডটো প্ৰথমতে বনাব লাগিব। তাৰ কাৰণে বয়স হৈছে বৰ্তমান চাওক 16 বছৰৰ পৰা 60 বছৰ বয়সলৈকে তেওঁলোকে এই ই শ্ৰম কাৰ্ডটো বনাব পাৰে। এইসকল মানুহে যেতিয়া 16 বছৰৰ পৰা 60 বছৰ বয়সৰ ভিতৰত যিসকল মানুহে এই ই শ্ৰম কাৰ্ড বনাইছে তেওঁলোকে এতিয়া চৰকাৰী আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু তেওঁলোকৰ বাৰ্ষিক আয় মিনিমাম হৈছে 4 লাখ। 4 লাখৰ তলত যিসকল মানুহৰ আছে তেওঁলোকে ৰেচন কাৰ্ড হওক, অৰুণোদয় হওক, অন্যান্য যিসমূহ চৰকাৰী আঁচনি আছে এই সকলোবোৰ আঁচনি এতিয়া লাভ কৰিব। গতিকে আপোনালোকক সকলোকে এটাই কথা মই ক'ম, যদি আপোনালোকে এই চৰকাৰী আঁচনিসমূহ লাভ কৰিব বিচাৰে প্ৰথমতে আপোনালোকে ই শ্ৰম কাৰ্ডটো বনাওক। ই শ্ৰম কাৰ্ড কেনেকৈ বনাব লাগে তাৰ সম্পূৰ্ণ প্ৰচেছ মোৰ আগৰ ভিডিঅ'ত দিয়া হৈছে, আপোনালোকে সেইটো চাই ল'ব। তাৰপিছত যিটো অৰুণোদয় আঁচনি দিব সেই অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে ৰেচন কাৰ্ডৰ প্ৰয়োজন। সেই ৰেচন কাৰ্ড বনাবলৈ আপোনাৰ ই শ্ৰম কাৰ্ডৰ প্ৰয়োজন। গতিকে এই সকলোখিনি
চাওক এটাৰ লগত এটা লিংক হৈ আছে গতিকে আপোনালোকে এই সকলোখিনি যদি আঁচনি প্ৰথমতে যদি লাভ কৰিব বিচাৰে এটা তেতিয়াহ'লে আপোনালোকে প্ৰথমতে ই শ্ৰম কাৰ্ডটো বনাই লওক ইয়াৰ বাহিৰে যদি আপোনালোকে আৰু কিবা জানিব লগা আছে বা আপোনালোকৰ যদি আৰু কিবা প্ৰব্লেম হৈ আছে তেতিয়াহ'লে মোৰ ভিডিঅ'ত কমেণ্ট কৰিব যে আপোনালোকে ই শ্ৰম কাৰ্ড কেনেকৈ বনাব লাগে বা ৰেচন কাৰ্ড কেনেকৈ বনাব পাৰিব সকলোখিনি ডিটেইলছ মই আপোনালোকক নেক্সট ভিডিঅ'ত দি দিম